গোলাঘাট বাণিজ্য মহাবিদ্যালয় স্বায়ত্ত শাসিত 2025 আৰু 26 বৰ্ষত ছাত্ৰ একতা সভাৰ যি সাধাৰণ নিৰ্বাচন হৈছিলে সেই নিৰ্বাচনৰ ফলাফল ইতিমধ্যে ঘোষণা কৰিবলৈ আমি অন্তিম পৰ্যায়লৈ আহিছোঁ। খন্তেক পিছতে এই মহাবিদ্যালয়ৰ যি সাধাৰণ নিৰ্বাচনৰ ফলাফলসমূহৰ আনুষ্ঠানিক ঘোষণা কৰা হ'ব। আজি ৰাতিপুৱা 7টা বজাৰ পৰাই যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আহি মহাবিদ্যালয়ত মতদান কৰি সৰ্বমুঠ 1089 ভোটাৰে ইয়াত মতদান কৰিলে আৰু মতদান কৰি তেওঁলোকৰ মনোনীত যিসকল প্ৰাৰ্থীক নিৰ্বাচিত কৰিলে। আৰু আমি আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ যিসকল নতুনকৈ ছাত্ৰ একতা সভালৈ নিৰ্বাচিত হৈছে, বিশেষকৈ প্ৰেছিডেণ্ট, ভাইচ প্ৰেছিডেণ্ট, GS, কালচাৰেল ছেক্ৰেটাৰী, SGS ইত্যাদি কৰি গোটেই টীমটোক আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ যাতে তেওঁলোকৰ সেই 2025 আৰু 26 বৰ্ষটোত তেওঁলোকৰ যি তেওঁলোকৰ কাৰ্যক্ৰমণিকা খুব সুন্দৰভাৱে চলি যাওক, তাৰ বাবে আগতীয়াকৈ আমি অভিনন্দন জনাইছোঁ। আমি এতিয়া আপোনালোকক এই নিৰ্বাচন প্ৰক্ৰিয়াৰ আনুষ্ঠানিক ঘোষণাৰ যিটো অনুষ্ঠানৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পূৰ্ব নিৰ্ধাৰিত মতে আমি আগন্তুক বৰ্ষ 2025 আৰু 26 চনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আমি আজি সক্ষম হ'লোঁ। আৰু ইয়াৰ কাৰণে আমি বিশেষকৈ আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক তোমালোকৰ যি সহযোগিতা, তোমালোকৰ যি নিয়মানুৱৰ্তিতা, তাৰ কাৰণে আমি তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আমাৰ শিক্ষকসকলক, শিক্ষকবৃন্দক আমি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে আমাৰ ভোট পুলিঙৰ পৰা ভোট কাউণ্টিঙলৈকে আমাক সকলো দিশতে সহায় সহযোগিতা কৰাৰ কাৰণে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি অধ্যক্ষ মহোদয়কো ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আৰু মোৰ সহযোগী অৰিন্দ মৰা আৰু ডক্টৰ গৌৰৱী দেৱীক আমাক এইবাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনটো পৰিচালনা কৰিবৰ বাবে অধ্যক্ষ মহোদয়ে দায়িত্ব দিছিল। সেই দায়িত্ব আমি তেখেতৰ নিৰ্দেশমৰ্মে আমি কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু আপোনালোকৰ সহযোগিতাত এই দায়িত্ব আমি সম্পূৰ্ণ কৰিব পাৰিছোঁ বুলি আমি নিজকে বিশ্বাস কৰিছোঁ। এতিয়া আমি আজিৰ যি নিৰ্বাচন অনুষ্ঠিত হৈছিল, আমি আনুষ্ঠানিকভাৱে এই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিবৰ কাৰণে মই মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষক অনুৰোধ কৰিছোঁ। সন্মানীয় গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ 2025-26 বৰ্ষৰ যি ষ্টুডেণ্টছ ইউনিয়ন ইলেকশ্যনৰ ৰিটাৰ্ণিং অফিচাৰ ডক্টৰ দেৱজিৎ দত্ত ডাঙৰীয়া, তেওঁলোকে সহকাৰী আমাৰ ৰিটাৰ্ণিং অফিচাৰসকল বাবে ডক্টৰ গৌৰৱী দেৱী, মিষ্টাৰ অৰিন্দম বৰা, এই ইলেকশ্যন কমিটিৰ সন্মানীয় সদস্যসকল, মহাবিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী, তেওঁলোকে কৰ্মচাৰী আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি 2025-26 বৰ্ষৰ যি আমাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন, এই নিৰ্বাচন ইতিমধ্যে সম্পূৰ্ণভাৱে সফলভাৱে সমাপ্ত হৈছে। আমি প্ৰত্যেক বছৰে একোখন নতুন ছাত্ৰ একতা সভা গঠন কৰোঁ আৰু এই বছৰো আমি সেই কামটো ইতিমধ্যে আমাৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী, আমাৰ মহাবিদ্যালয়ৰ কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ সহযোগিতাত কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলেও বা আমাৰ মহাবিদ্যালয়ৰ যিখন নিৰ্বাচন কমিটি থাকে সেইখনেও বহুতো নীতি নিয়ম পালন কৰিবলগীয়া হয়। গতিকে এই ক্ষেত্ৰত মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে আমাৰ মহাবিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী, আমাৰ যিখন নিৰ্বাচন কমিটি, সেই কমিটিৰ সমূহ সদস্যসকল, মহাবিদ্যালয়ৰ কৰ্মচাৰীসকল আৰু ছাত্ৰ একতা সভাত আমাৰ সমূহ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত এই নিৰ্বাচন এই বছৰৰ বাবে অৰ্থাৎ 2025-26 বৰ্ষৰ বাবে সমাপ্ত কৰিছোঁ। এতিয়া আমি যিসকল প্ৰাৰ্থী বিজয়ী হ'ল আৰু কিছুমান তোমালোকৰ 2-এটা ভোটত বিজয় হ'ব নোৱাৰিলে, আমি 2 তাৰিখে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে 2টা ইলেকশ্যনত জয় পৰাজয় থাকিব। ইয়াত ভোটৰ হ'ব, কোনোবাই 2টা বেছি পাব, কোনোবাই 2টা কম পাব। গতিকে সেইটো লৈ তোমালোকে
কোনো ধৰণৰ আক্ষেপ থাকিব নালাগিব। তোমালোকে মিলিজুলি মহাবিদ্যালয়খন আগবঢ়াই দিব লাগিব। মই এতিয়া যিসকলে এইবাৰ বিজয় হ'বলৈ সক্ষম হৈছে মই তেওঁলোকক ইয়াত আহি পেলাই আমাৰ সন্মুখত আহি পেলাই থিয় হ'বলৈ মই অনুৰোধ জনাইছোঁ। প্ৰথমতে মই সন্মুখত এইবাৰ নিৰ্বাচিত সভাপতি গৌতম ভৰালী, আমি এইবাৰ আমাৰ ফালে আহিবলৈ অনুৰোধ জনাইছোঁ আমাৰ মহাবিদ্যালয়ৰ আগন্ত বৰ্ষৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক মনোজ বৰা। আমি আমন্ত্ৰণ জনাইছোঁ বাস্তৱ কুমাৰ দত্তক। আমি ইয়াৰ পিছতে এডিটৰ মেগাজিন আলোচনী সম্পাদিকা জ্যোতিকা বৰা আছে নাই কৈছে? জ্যোতিকা বৰা ভাইচ প্ৰেচিডেণ্ট অশোক বড়ো আহিলে আমি জেনারেল স্পোর্টস সেক্রেটারি সারমন্ত্রী কিলিং, আমি এবার সোশ্যাল সার্ভিস সেক্রেটারি সবিতা গগৈ, ইনডোর এন্ড মাইনর গেমস জিসান লিংঘম শইকীয়া, ফুটবল এন্ড ক্রিকেট সেক্রেটারি ঋতুরাজ হাজরিকা, ডিবেটিং এন্ড সিম্পোজিয়াম সেক্রেটারি বাস্তব শইকীয়া, কালচার এন্ড ফাইন আর্ট সিদ্ধান্ত শইকীয়া, সেক্রেটারি রাজশ্রী শইকীয়া, কালচার এন্ড ফাইন আর্ট সিদ্ধান্ত শইকীয়া আহিলা সেক্রেটারি মিউজিক কৃষ্ণা শইকীয়া, সেক্রেটারি বয়স কমারো মঙ্গল সিং তেরা, সেক্রেটারি গাছ কমার রেখা গগৈ। আমি সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তোমালোকৰ বাবে এটা ঘোষণা আছে। আমাৰ ইলেকশ্যন কমিশ্যনৰ গাইডলাইন আছে যে 24 ঘণ্টাৰ ভিতৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলে মহাবিদ্যালয় চৌহদটো পৰিষ্কাৰ পৰিচ্ছন্ন কৰি আমাক আগলৈকে দিব লাগিব। এইটো আমাৰ নিৰ্দেশ নহয়, ইলেকশ্যন কমিশ্যনৰ নিৰ্দেশ। গতিকে তোমালোকে অহা কালিৰ ভিতৰত তোমালোকে মহাবিদ্যালয় চৌহদটো পৰিষ্কাৰ কৰি দিবলৈ মই আহ্বান জনালোঁ, কাৰণ এই নিৰ্দেশটো আমাৰ হেৰিয়াত লেখা আছে, ইলেকশ্যন গাইডলাইনত লেখা আছে আৰু তোমালোকৰ সহযোগত এইটো ভাল হ'বই লাগিব। এতিয়া মই আপোনাৰ মাজত উপস্থিত থকা মই সভাপতি গৌতম ভৰালীক মই দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ প্ৰথমে সকলোকে আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা। আৰু বিশেষ একো ক'বলগীয়া নাই। মনোজ বৰা আমাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক, গতিকে মনোজে বক্তব্য ৰাখিব আৰু মনোজৰ নেতৃত্বত অহা কালিৰ পৰা মহাবিদ্যালয় চৌহদটো পৰিষ্কাৰ হ'ব বুলি আমি অত্যন্ত আশাবাদী। মই মনোজক দুআষাৰ বক্তব্য ৰাখিবলৈ আহ্বান জনালোঁ। নমস্কাৰ, মই মনোজ বৰা। পোনপ্ৰথমে মঞ্চত উপস্থিত সদস্যমহোদয়ৰ প্ৰকাশ কৰি মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মোৰ সহপাঠীসকল, অগ্ৰজসকল আৰু অমূল্যসকল, পোনপ্ৰথমে সকলোকে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিয়নো মই মনোজ বৰা হৈ আজি গোলাঘাট বাণিজ্য মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে সকলোৱে জয়যুক্ত কৰিলে, তাৰ বাবে সকলোকে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি 24 ঘণ্টাৰ ভিতৰত মই কথা দিছোঁ যে বিদ্যালয় চৌপাশ আমি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিম। পুনৰবাৰ সকলো ছাত্ৰ একতা সভাৰ নৱনিৰ্বাচিত সদস্যলৈ আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আৰু তোমালোকে মহাবিদ্যালয়খনৰ সকলো ক্ষেত্ৰতে সকলো দিশতে তোমালোকে মহাবিদ্যালয়খনৰ সহযোগিতা আমি পাম বুলি আশা ৰাখি তোমালোকৰ আজিৰ আনুষ্ঠানিক চিনাকি পৰ্ব ইমানতে আজিৰ কাৰণে সামৰণি